জুবিন দাক চাই কেৱল কান্দিছে দৰ্শকে সব একে হৈছে যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা সব একে হৈছে জুবিন দাই কৈছিল শেষ বুলিলেইতো শেষ নহয় আকৌ হয় আৰম্ভ খুকুকাই মাথো কান্দিছে দৰ্শকে মানে সিনেমা চলি থাকোঁতেও তেওঁ কয় যে এখন সিনেমা কান্দি কান্দি চাবি কিন্তু কৈছে নাই কান্দিব এতিয়া ধৰক উপলব্ধি কৰোঁ এই কথাবোৰনো কিয় কৈছিলে তেওঁ কেনেকৈ জানিছিল জুবিন দাই সকলো কথা সঁচাকৈ ভাষাৰে বুজাব পৰা নাই দৰ্শকে যেটো আমি ট্ৰেইলাৰটো দেখিছো যেটো সাগৰৰ দৃশ্যটো কোনো ভাইকতে তেখেতক যদি বচাই আনিলে আজি হয়তো তেখেতে আমাৰ মাজত থাকিব পাৰিব যদি কোনো ভাই যদি বচাই আনিল কি মানে এতিয়ালৈকে মানে লাগিছিল কি নহয় নেকি আহিব নেকি জুবিন দা কিন্তু সকলোৱে গৈ গ'ল মানে অংকন একদম খালি হৈ গ'ল এনেকুৱা মানুহ এজনৰ লগত কিবা অন্যায় হ'ব পাৰে এনেকুৱা মানুহ এজনৰ লগত চাই গোটেই জীৱনটো কেৱল জুবিন দাক চাবলৈ আহিছে কিন্তু মাত দিবলৈ নাই জুবিন গাৰ্গ যেন এক জীয়া কাহিনীহে কৈ থৈ গ'ল জুবিন গাৰ্গে কিয় এই সাগৰকে বাছি লৈছিল চিনেমাখনত চিনেমাখন শেষ হোৱাৰ পিছতো ওলাই আহিব বিচৰা নাই দৰ্শকে অসমীয়া ইণ্ডাষ্ট্ৰীৰ যিটো এটা মানে যাত্ৰা আৰম্ভ কৰিছিলে দাদা আজি সঁচাকৈ সফল হৈছে এতিয়া আমি তেজপুৰ জুবিন ডান্সৰ ফালৰ পৰা আমি ক'ব পাৰোঁ অসমৰ ৰাইজ বোলে মানে বিনালে সমূহ মানে টিমটোকে আমি ধন্যবাদ দিছোঁ আৰু জুবিন দালৈ বহুত ধন্যবাদ থাকি ইমান ধুনীয়া চিনেমাখন দিলে বহুত ধুনীয়া হৈছে আৰু নকম আৰু দাদাক আৰু চাগে নাই আৰু নেক্সট মানে কোনো মিলাব তেনেকুৱা বহুত ধুনীয়া হৈছে মানে প্ৰত্যেকটো ইমোশ্যন প্ৰত্যেকটো আইডিঅলজি সেইটো হিউমেনিজম মানৱ মানে অধিকাৰ তাৰ পৰা ষ্টাৰ্ট কৰি প্ৰত্যেকটো কথা ইমান সুন্দৰ হৈছে ইমান ধুনীয়া চিত্ৰনাট্য হৈছে যে এখন আমাৰ অসমীয়া চিত্ৰ জগতৰ কাৰণে এটা অমূল্য উপহাৰ দি থৈছে কি কম আৰু ক'বলৈ একো ভাষা নাই ৱৰ্ডছো নাই একো বহুত ভাল লাগিলে আৰু জুবিন দা শেষ চিনেমা অলপ ইম'চনেল ফিল হ'ল আশা কৰিছোঁ এইটো আৰু চলক জুবিন দাক আমি অন্তিম শ্ৰদ্ধাঞ্জলি দিছোঁ ৰঞ্জন হাজৰিকা জেৰিফা ৱাহিদ আৰু অভিলাষ দত্তৰ ৰিপৰ্ট টাইম 8